শৰীৰটো নহয় মৰম থাকিলেই হল মৰমটো থাকিলেই হ'ল প্ৰেম জনমে জনমে প্ৰেম হল দুই আত্মাৰ মিলন সঁচা প্ৰেমত থাকে নিস্বাৰ্থ মৰম বিশ্বাস আৰু অগাধ ভালপোৱা প্ৰকৃত প্ৰেম সেইটোৱে যি সকলো পৰিস্থিতিত লগত থাকে কোৱা হয় প্ৰেমত পৰিলে জীৱন সলনি হয় কিন্তু জীৱন সলনি হয় নে নহয় সেয়া ব্যক্তিজনৰ ওপৰতহে নিৰ্ভৰ কৰে সঁচা প্ৰেমত নাথাকে শাৰীৰিক সুখ তেনে এক প্ৰেম কাহিনী লখিমপুৰৰ চিৰঞ্জীৱ হাজং আৰু নিশিতা বড়ো হুইল চেয়াৰতে জীৱন কটোৱা চিৰঞ্জীৱ প্ৰেমত পৰিল নিশিতাৰ প্ৰথমে ফেচবুকত চিনাকি হৈছিল নিশিতা আৰু চিৰঞ্জীৱে তাৰ পিছত দুয়ো পৰিল প্ৰেমত অৱশেষত বিবাহপাশত আবদ্ধ হল নিশিতা আৰু চিৰঞ্জীৱ বৰ্তমান দুয়োৰে চলিছে এখন সুখৰ সংসাৰ বিশেষভাৱে সক্ষম হলেও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে সেয়েহে দুয়োজনে মিলি লখিমপুৰৰ চৰাইমৰীয়াৰ বাইপাছত খুলিলে এখন ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্টখনৰ নাম দিছে চিৰঞ্জীৱ ফাষ্টফুড ৰেষ্টুৰেণ্টখনত দুয়োৱে গ্ৰাহকক বিভিন্ন পচন্দৰ খাদ্য যোগান ধৰে লগতে তেওঁলোকক সহায় কৰে মাতৃয়ে খুব ধুনীয়াকৈ বাঁহী বজাব জানে চিৰঞ্জীৱে এয়া দেহৰ মিলন নহয় এয়া হৈছে দুটি আত্মাৰ মিলন ভালে থাকক চিৰঞ্জীৱ হাজং আৰু নিশিতা বড়ো মৰম ভালপোৱা আৰু বিশ্বাসবোৰ বৈ থাকক দুয়োৰে যুগ যুগান্তৰলৈ চিৰঞ্জীৱ হাজং আৰু মোৰ ঘৰ বৰিমুৰি লখিমপুৰ বৰিমুৰি বাইপাছ ৰোডত আৰু আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত ফেচবুকত আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহপাশত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ মা ইয়াতে আছে মা হেল্প কৰে যিহেতু আৰু মোৰ গাঁৱৰে বন্ধু আৰু তেখেতকো আনিছোঁ আৰু মোৰ ৱাইফ সহায় কৰে আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ যেনে স্পাইৰেল পটেটো আৰু ম'ম' বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ এখনৰ নাম চিৰঞ্জীৱ ফাষ্টফুড বুলি দিয়া হৈছে হয় মানে কথাটো এনেকুৱা যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম মা দেউতা থকালৈকেতো বিন্দাছ খাম বিন্দাছ হৈ থাকিব পাৰিম কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম তো সেই ভাবি মানে অপেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম কি কৰিম জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয় তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত তো তেখেতৰো কথা ভাবি ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ তাই বহুতখিনি হেল্প কৰে ক'ৰবাত যাবলৈ বা সিফালৰ পৰা সিফালে এনেকৈ লৈ যোৱাত সুবিধা হয় হেল্প কৰে প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰিয়ে অনুভৱে কৰিব পাৰি আৰু প্ৰেম মানে হৈছে বিশ্বাস সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ আমি বুজিবলৈ চেষ্টাই নকৰোঁ তেন্তে কোনো প্ৰেম সফল নহ'বই আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয় কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব সফলতাও হ'ব তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত মই সেই বুলি ভাবোঁ মানে মনটো ভাল হ'লে হ'ল এনেকৈ তাৰ মানে এনেকৈ চাই অহা নাই আৰু যে তাৰ এনেকৈ খোজকাঢ়িব নোৱাৰে বা কিবা এনেকৈ বুলি মই একো ভাবাই নাই মানে শৰীৰৰ কথা নাই ভাবা মৰমটো থাকিলেই হ'ল এতিয়া এই ৰেষ্টুৰেণ্টখন আৰম্ভ মই যিমানখিনি পাৰোঁ এইবিলাক কৰি দিওঁ মাও হেল্প কৰে নাই নিজে ময়ো বনাই দিওঁ যোনটো পাৰোঁ নোৱাৰাটো নিজে কৰে বাৰু মাও কৰি দিয়ে আধা আধি আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ
এনেকৈ মেছেজ কৰিলোঁ তাৰপিছত কথা পাতিলোঁ কেইদিনমান তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু এনেকৈতো নাই হোৱা অকল একবাৰেই লগ পাইছিলোঁ তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ আৰু এনেতো শুনো এনেকৈ দেখা নাই তাৰ পাছত গম পালোঁ আৰু এনেকৈ বুলিকে মৰমেই আৰু কি নিউজ ডেস্ক ৰিপৰ্ট 24 লাইভ